বিজেপিৰ মানুহবিলাকক তেওঁলোকে একেবাৰে কাম নাইকিয়া মানুহত পৰিণত কৰি মানে কংগ্ৰেছৰ পৰা অহা মানুহবিলাকে গোটেই দলটো হাইজেক কৰি পেলালে। বিজেপি দলটো এতিয়া সম্পূৰ্ণৰূপে হাইজেক কৰি পেলালে। কংগ্ৰেছৰ ভিতৰত যিবিলাক একদম চিণ্ডিকেটপন্থী আছিলে, ২ নম্বৰী দালালি যিবিলাক আছিলে, সেইবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটো দখল কৰি পেলালে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপি দলটো এতিয়া HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হয়। হিমন্ত বিশ্ব শৰ্মা নামৰ যিজন অসমৰ ৰাজনীতিৰ আটাইতকৈ মানে বদমাছ যিজন ৰাজনীতিক, সেই আটাইতকৈ বদমাছ ৰাজনীতিকজনৰ লগত কংগ্ৰেছৰ পৰা যিবিলাক মানুহ আহিছিলে, সেই নতুন কংগ্ৰেছীবিলাকে বিজেপি দলটো দখল কৰি পেলালে। বিজেপিৰ পুৰণি নিষ্ঠাবান কৰ্মীবিলাকক একেবাৰে মাৰি পেলোৱাৰ নিচিনা হ'ল। তেওঁলোকক নাপাত্তা কৰি দিলে। তেওঁলোকৰ দলৰ ভিতৰত কোনো গুৰুত্ব নাইকিয়া কৰি পেলালে। তেওঁলোকে একো কথাই এতিয়া মানে তেওঁলোকৰ কথা নৰজে এতিয়া দলত। তেওঁলোকক একেবাৰে মানে আপোনাৰ কি ক'ব আৰু আপোনাৰ মানে ভাংকুটা বাৰীত পৰিণত কৰি পেলালে। তাৰ ফলস্বৰূপে এতিয়া কি হৈছে যে পুৰণি বিজেপিৰ মানুহবিলাকৰ ভিতৰত উমি জুই জ্বলি উঠিছে। তেওঁলোকৰ খং উঠিছে। তেওঁলোকে নতুন কংগ্ৰেছী মানুহবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। আৰু মই ভাবোঁ যে এই বিদ্ৰোহৰ জুয়ে বিজেপিক এদিন পূৰা ছাৰখাৰ কৰি পেলাব। বিজেপিৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া লবি ৰাজনীতি চলি আছে। HBH কোম্পানী প্ৰাইভেট লিমিটেডে পুৰণি নিষ্ঠাবান বিজেপিসকলক এনেকৈ সাংঘাতিক ধৰণে এনেকৈ অৱদমিত কৰাৰ কাৰণে আমিও দুখ পাই আছোঁ। মই আশা কৰোঁ যে পুৰণি বিজেপিৰ মানুহবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, ইয়াৰ বিৰুদ্ধে মাত মাতিব আৰু ইয়াৰ বিৰুদ্ধে মাত পাতি তেওঁলোকে তেওঁলোকৰ দলত নিজৰ স্থান উলিয়াই ল'ব পাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ দেখিবলৈ পাইছে যে বিজেপি ফালৰ পৰা তেওঁ ভগৱানৰ অৱতাৰ বুলি বহুকেইগৰাকী নেতাই কৈছিলে, আৰু প্ৰাইম মিনিষ্টাৰে এতিয়া শেহতীয়াকৈ কৈছে তেওঁ মানে পৰমাত্মাই তেওঁক প্ৰেৰণ কৰিছে, তেওঁ জৈৱিক পদ্ধতিৰে মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে। আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এইবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024ৰ নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰি পেলাব। ৰাইজৰ দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আজি বৃহৎ সংখ্যক লোকে আপোনাৰ উপস্থিত যোগদান কৰিছে, কি ক'ব? আজি যোৰহাট জিলাত প্ৰায় 200 মানুহে, 200তকৈ অধিক আচলতে 200তকৈ অধিক ৰাইজে বিভিন্ন দলৰ পৰা, কোনোবা বিজেপি দলৰ পৰা আহিছে, কোনোবা অসম গণ পৰিষদ দলৰ পৰা আহিছে আৰু কোনোবা কংগ্ৰেছ দলৰ পৰা আহিছে। এই 3টা দলৰ পৰা অহা বিভিন্ন দলৰ মানুহ, কোনোবা মৰিয়নি সমষ্টি, কোনোবা তিয়ক সমষ্টি, কোনোবা যোৰহাট লোকসভা সমষ্টি আৰু কোনোবা তিতাবৰ লোকসভা সমষ্টি, এই আটাইকেইটা সমষ্টিৰ পৰা আজি 200তকৈ অধিক মানুহে আমাৰ ৰাইজৰ দলত যোগদান কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল বতৰা, আমাৰ কাৰণে খুব ভাল খবৰ। 2026 চনত আমি বিজেপি দলটোক পৰাভূত কৰিব লাগিব। বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চই ইতিমধ্যে আমাৰ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। কাৰণ সকলোৱে জানে যে বিজেপি আৰু RSSে আমাৰ দেশত যি ধৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, যি ধৰণৰ ফেচিবাদী গুণ্ডাগিৰিৰ ৰাজনীতি কৰিছে, তাৰ বিপৰীতে আমাক এখন সম্প্ৰীতিৰ অসম লাগে। তাৰ বিপৰীতে আমাক উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ ৰাজনীতি লাগে। ইয়াত আমাক হিন্দু মুছলমানৰ কাজিয়া নালাগে। সেইকাৰণে আজি 2026 চনৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনে আমাক 2026 চনলৈ আগবাঢ়ি যাবৰ কাৰণে এটা শক্তি প্ৰদান কৰিছে। ইয়াৰ আগলৈকে আমি ভাবি আছিলোঁ যে বিজেপিৰ জয় ময় অৱস্থা, কিন্তু এবাৰ 2024 লোকসভা নিৰ্বাচনে প্ৰমাণিত কৰিলে যে বিজেপি আচলতে অস্তগামী এটা সূৰ্য। ই বিদায় দিবৰ কাৰণে, বিদায় ৰ'বৰ কাৰণে ৰৈ আছে।
গতিকে এই মুহূৰ্তত আমি সকলোৱে ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিজেপিৰ দাদাগিৰিক অসমৰ পৰা বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু সেইকাৰণে 2024 আমি কেইবাখন উজনি অসমৰ কেইবাখনো আসনত জিকিম, আৰু 2026 আমি বিৰোধী ঐক্যমঞ্চই বিজেপি দলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। মই আশা কৰোঁ যে অসমৰ ৰাইজে 2026 চনত বিজেপিক বিদায় দিবৰ কাৰণে সাজু হ'ব। ডিব্ৰুগড়, নগাঁও, যোৰহাট, ধুবুৰী, কৰিমগঞ্জ কি আশা? মানে আমি অসমত এই মুহূৰ্তত 14খন আসনৰ ভিতৰত 6খন আসন বিৰোধী ঐক্যমঞ্চই পাম বুলি আশা কৰিছোঁ। তাৰ ভিতৰত ডিব্ৰুগড় পাম বুলি ভাবিছোঁ, যোৰহাট পাম বুলি ভাবিছোঁ, নগাঁও পাম বুলি ভাবিছোঁ, ধুবুৰী পাম বুলি ভাবিছোঁ, কৰিমগঞ্জ পাম বুলি ভাবিছোঁ, আৰু গুৱাহাটী পাম বুলি ভাবিছোঁ। এই 6খন আসন আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো বিজেপিয়েও 6খনতকৈ বেছি আসন নাপায়। বাকী আকৌ আৰু দুটা ৰিজিয়নেল পাৰ্টি, এটা আপোনাৰ কোকৰাঝাৰতো এখন, আৰু বৰপেটাতো এটা বেলেগ দলে পাব বুলি ভাবোঁ। গতিকে তাৰ ফলস্বৰূপে আমি ভাবোঁ যে বিজেপিয়ে 6খনতকৈ আসন এইবাৰ পাবলৈ সক্ষম নহয়, আৰু আমি বিৰোধী ঐক্যমঞ্চই মিনিমাম আমি 6খন আসন পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজিৰ তাৰিখত বিজেপিৰ ভিতৰত কাষত পৰি আজি মানে পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে। পুৰণি বিজেপিৰ মানুহবিলাক থকা আৰু নথকা